নগাঁৱত মেট্ৰিক পৰীক্ষা কেন্দ্ৰৰ পৰা বহিষ্কৃত হ'ল এজন ছাত্ৰ বহিষ্কৃত ছাত্ৰজনৰ নাম আলফাজ উদ্দিন ধিঙৰ ডুমডুমিয়া বালিসত্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এই ঘটনা সংঘটিত হৈছে পৰীক্ষা কেন্দ্ৰটোৰ এজন নিৰীক্ষকে যোগান ধৰিছিল নকল যোগান ধৰা শিক্ষকজনৰ নাম ইকবাল হুছেইন ওৰফে জনতা মাষ্টৰ ইকবাল হুছেইনৰ বিৰুদ্ধে 20ৰ পৰা 30,000 টকাকৈ ধন লোৱাৰ অভিযোগ উত্থাপন হৈছে আৰু শিক্ষক ইকবাল হুছেইনক আবদ্ধ বিদ্যালয় কৰ্তৃপক্ষৰ দুই সহযোগী শিক্ষকে পলুৱাই পঠিয়াই নকল যোগান ধৰা ইকবালক CCTV কেমেৰাত বন্দী হয় পলুৱাই পঠিওৱাৰ দৃশ্য উল্লেখযোগ্য যে ইকবাল হুছেইন জাৰামাৰী চৰ DKB হাইস্কুলৰ শিক্ষক ইপিনে ছাত্ৰ আলফাজ উদ্দিনো জাৰামাৰী চৰ DKB হাইস্কুলৰে ছাত্ৰ এই ঘটনাৰ পাছতে উত্তেজনাই বিৰাজ কৰিছে পৰীক্ষা কেন্দ্ৰটোত একো নাই ডুমডুমিয়া এইটো আমাৰ বহুত দিনৰ পৰা মেট্ৰিক পৰীক্ষা চেণ্টাৰ চলি আহিছে মই ইয়াত SO হিচাপে আহিছিলোঁ এবাৰ আৰু এবাৰ আহোঁতে 829জন পৰীক্ষাৰ্থী টোটেলটো হিউজ চেণ্টাৰ হয় গতিকে ইয়াত চব ঠিকে চলি আছে এজন কেণ্ডিডেট খালি এক্সপেল হৈছিলে সেইটোৱে আৰু বেলেগ একো নাই এইবোৰ নৰ্মেল প্ৰচেছ এইটো চলি আছে এজন শিক্ষকৰ বিৰুদ্ধে অভিযোগ উঠিছে তেওঁ বিদ্যালয়ৰ পৰা পলায়ন কৰিছে পিছফালেদি তেওঁ নকল যোগান ধৰিছিল বুলি যিজন ছাত্ৰক বহিষ্কাৰ কৰিছে তেওঁক যোগান ধৰিছিল বুলি ইকবাল হুছেইন নামৰ এজন শিক্ষকৰ বিৰুদ্ধে অভিযোগ উঠিছে কি ক'ব সেইটো আমি গম নাপাওঁ একচুৱেলি মই ছাত্ৰজনৰ হাতৰ পৰাহে নকলটো আনিছিলোঁ গতিকে সেইবোৰ ডিপাৰ্টমেণ্ট যিটো প্ৰচিডিউৰ আমাৰ থাকে সেইমতে আমি একশ্যন লোৱা হৈছিলে আৰু টিচাৰজনক মেবি তেওঁ থকা অৱস্থাত কিয় নকল হ'ল সেইটো বিষয়ে মেবি তেওঁক লৈ আহিছিলে ডিউটি পাৰ্ট গুৱাহাটী দিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ